আহ, আজি আমি লং ড্ৰাইভত আহিলোঁ। ইমান ধুনীয়া জেগা এটুকুৰালৈ সেই আৰ্কাৱতী নদীৰ পাৰলৈ আহিলোঁ। আৰ্কাৱতী নদীখন মোৰ বেক চাইডে দেখিছেনে? বৰ ধুনীয়া। তাত মাছ আছে, হাঁহ, নানান ধৰিব লাগিছে। পিনে নিম গছ আৰু মোৰ ফ্ৰণ্ট চাইডে এটা গ্ৰীণ পাহাৰ আছে। তাৰ মাজত শিলৰ শিলেৰে ভৰপূৰ। তাৰ মাজেদি শিলত ধৰি ধৰি ওপৰলৈও যাব পাৰি। বৰ ধুনীয়া জেগা টুকুৰা। আৰু মোৰ ল'ৰাই এনেকুৱা এটুকুৰ জেগালৈ আনিছে, এটুকুৰা আচলতে গাড়ী চলাবলৈ দিগদাৰ। পুৰা জংঘলৰ মাজে মাজে গাড়ী চলাইছে। সি বুলিহে পাৰিছে, একদম সৰু ৰাস্তা। যেনে তেনে আমাক আনি পেলাই এই ধুনীয়া জেগা টুকুৰাত বহুৱালে। তাতে মইতো আৰু জানেই, বেমাৰী মানুহ। মোৰ ভয়ে ভয়ে আহিলোঁ মই। মোৰ ভাবিলোঁ মোৰ যদি অক্সিজেন কম হয় কি হয়, কিন্তু মই অক্সিজেন নলোৱাকে এইখিনি পালোহি। কিন্তু মোৰ একদম হালত বেয়া। আজি কেইদিন এসপ্তাহমান মই বিচনাত শুই আছো বুলি ক'লেও হয়। কিন্তু ইহঁতৰ জবৰদস্তিৰ বলত মোৰ ছোৱালীক থ্ৰিটেনিং দিলে, যদি তুমি নেযোৱা মই অকলে ড্ৰাইভ কৰি ক'ৰবাত জংঘললৈ যাম। তাৰ ভয়। আৰু ল'ৰাটোক আনিবলৈ মই ভাবিলোঁ মই পঠিয়াব লাগিব। গতিকে যেনে তেনে চুঁচৰি বাগৰি গাড়ীখনত উঠি এইখিনি পালোহি। এওঁ চাহ বনাইছে, এয়া এওঁ বহুত আৰু থ্ৰিটেন দিয়ে, আহিবই লাগিব অমুক তমুক কৈ বহুত থ্ৰিটেন দিয়ে। এতিয়া আমি এবাৰ খানা খালোঁ, এতিয়া চাহ খাম, অমলেট খাম। খাই পেলাই জেগা টুকুৰা বেছি দেৰিলৈকে থাকিব নোৱাৰোঁ, কাৰণ ৰাস্তাটো খুব সৰু। সোনকালে ঘূৰি যাব লাগিব। ৰাস্তাত যি ধুনীয়া ধুনীয়া ফল মূল দেখিছোঁ, সেইবোৰ আমি কিনিম, নহ'লে জংঘলৰ মাজৰ পৰা তুলি পেলাই লৈ যাম ঘৰলৈ। ঘৰত মোৰ বোৱাৰীক থৈ আহিছোঁ, বোৱাৰীৰ বন্ধুক থৈ আহিছোঁ, একেলগে থাকিব আৰু মোহনটো আছেই মোৰ গৰুটো। সি একদম তাক খানা পিনা দি থৈ আহিছোঁ। মানুহ এজন আহিব, খানা দিব, কোনো অসুবিধা নহয়। কিন্তু আমি পাওঁতে পাওঁতে বহুত ৰাতি হ'ব। ভাল লাগিছে নাই বাৰু ভিডিঅ'টো? চাৰিওপিনে আপোনালোকে চাওকচোন। এতিয়া আন্ধাৰ হ'ব আৰু অলপ পিছত। আন্ধাৰ হোৱাৰ আগতেই আমি ঘৰলৈ উভতিম বুলি ভাবিছোঁ। মোৰো খুব ভাল লাগিলে, যদিও নাহোঁ বুলি কৈছিলোঁ। শকতৰ কোবত মই লৰফৰ হ'ব নোৱাৰোঁ। যেনে তেনে আহি বহিলোঁ আৰু মোৰ কামখিনি ইহঁতৰ মনৰ আশা পূৰণ কৰিলোঁ, কৰি পেলাই এতিয়া যামগৈ।